মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 5 তাৰ অনুশীলনী 5.2। 5.2ৰ 1 নম্বৰত আছে তলত 60জন মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ প্ৰিয় খেলৰ তথ্য দিয়া হৈছে। তথ্যখিনিৰ পৰা এখন পাই চিত্ৰ অংকন কৰা। ইয়াত দিছে খেলৰ নাম আৰু এফালে দিছে মানুহৰ সংখ্যা। খেল আছিলে ক্ৰিকেট খেল 20 জন, তাৰপিছত ফুটবল 18 জন, কাবাডী 12 জন আৰু বেডমিণ্টন 10 জন। ইয়াত মুঠ মানুহ কিমান আছিলে? টোটেল 60 জন। প্ৰথম আমি তালিকা এখন বনাই লওঁ। তালিকাখনত বনাম আমি খেলৰ নাম, তাৰপিছত মানুহৰ সংখ্যা, তাৰপিছত অনুপাত আৰু আমি কেন্দ্ৰীয় কোণ নিৰ্ণয় কৰিব লাগিব। এতিয়া প্ৰথম আমি চাৰ্টখন বনাই ল'লোঁ। এতিয়া কি আছে আমাৰ? খেলৰ নাম ক্ৰিকেট খেল। ক্ৰিকেট খেলত মানুহৰ সংখ্যা কিমান আছিলে? 20। তাৰপিছত ফুটবলত আছিল 18 জন, 20, আৰু কাবাডীত আছিল 12 জন, তাৰপিছত বেডমিণ্টনত আছিল 10 জন। এতিয়া মুঠ কিমান হ'ব? মুঠ 8 + 2 10 0 60। মুঠ কিমান হ'ব? 60। এতিয়া আমাৰ অনুপাত ওলাব লাগে। অনুপাত ওলাবলৈ হ'লে মানুহৰ সংখ্যা যিমান থাকে, ইয়াত আছে কিমান? 20 জন। মুঠ মানুহৰ সংখ্যা কিমান আছে? মুঠ মানুহৰ সংখ্যা আছে 60। তাৰমানে ইয়াত মানুহৰ সংখ্যাক মুঠেৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব। তাৰমানে 20 / 60। এইটো হ'ব 18 / 60। এইটো হ'ব 12 / 60। এইটো হ'ব 10 / 60। এতিয়া আমাৰ ওলাব লাগে কেন্দ্ৰীয় কোণ। আমি জানো বৃত্তৰ মুঠ কোণৰ পৰিমাণ হ'ল 360 ডিগ্ৰী। বৃত্তৰ মুঠ কোণৰ পৰিমাণ 360 ডিগ্ৰী। আমি কি কৰিম? এই অনুপাতটোক 360ৰে পূৰণ কৰি দিম। অনুপাত কি আছে আমাৰ? 20/60 ইনটু বৃত্তৰ কোণ কিমান? 360 ডিগ্ৰী। 360 ডিগ্ৰী। এইখিনি কটাকটি কৰিলে কি হ'ব? ইয়াত আমি ডাইৰেক্ট কটাকটি কৰিব পাৰি, কিন্তু তাত লেতেৰা হ'ব কাৰণ ইয়াত কৈ দিছোঁ যে কিমান আছে? 20 / 60 ইনটু 360। এতিয়া আমি এই শূন্য কাটি দিব পাৰি। এই 6 কিমান যাব? 6। এতিয়া 20ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব? 6 × 2 কৰিলে 12। শূন্য আছে বহাই দিলে কিমান হ'ল? 120 ডিগ্ৰী। আমি কিমান পালোঁ? ক্ৰিকেটৰ কেন্দ্ৰীয় কোণ কিমান পালোঁ? 120 ডিগ্ৰী। এতিয়া ফুটবল কিমান আছে? 18 / 60। ইয়াক আমি কেন্দ্ৰীয় কোণেৰে পূৰণ কৰি দিম। কিমান? 360। 360। এইটো আমি আগৰ নিচিনাই কৰিম। কিমান আছে? 18 / 60 ইনটু 360। 0 0 কাটিলোঁ, কিমান যাব? 6। এতিয়া 6 × 18 কৰিলে পাওঁ আমি 108 ডিগ্ৰী। এইটো পালোঁ আমি 108 ডিগ্ৰী। ফুটবলৰ পালোঁ 108 ডিগ্ৰী। এতিয়া আকৌ কাবাডী কিমান হ'ব? 12 / 60। ইয়াক আমি 360ৰে পূৰণ কৰিম। 360। এইটো কৰিম আমি 12 / 60 ইনটু 360। এই শূন্য কাটি দিলোঁ, কিমান হ'ব?
6 এতিয়া 12 লগত 6 পূৰণ কৰিলে 2 * 6 কৰিলে কিমান হ'ব 12 12 2 উকলিব কিমান 1 6 6 1 কিমান হ'ব 7 তাৰমানে এইটো পালোঁ আমি 72 কাবাডী পালোঁ 72 ডিগ্ৰী 72 ডিগ্ৰী তাৰপিছত আছে বেডমিণ্টনৰ একে কিমান আছে 10 ডিভাইড 60 ইনটু 360 এইটো আমি আগৰ নিচিনাই কৰিম 10 ডিভাইড 60 ইনটু 360 এই শূন্য কাটি দিম কিমান যাব 6 এতিয়া 1 লগত 6 পূৰণ কৰিলে কিমান হ'ব 6 আৰু শূন্য বহাই দিলে কিমান হ'ব 60 ডিগ্ৰী আমি বেডমিণ্টনৰ কিমান পালোঁ 60 ডিগ্ৰী বেডমিণ্টনৰ 60 ডিগ্ৰী পালোঁ এতিয়া আমি ইয়াৰ পৰা প্ৰথম আমি চাৰ্কেল বনাই ল'লোঁ এতিয়া ইয়াৰ মাজত ৰেখা এডাল টানি ল'ম তাৰপিছত প্ৰথম কি আছে আমাৰ ক্ৰিকেট খেলৰ কিমান আছে 120 ডিগ্ৰী 120 ডিগ্ৰী 120 ডিগ্ৰী চৰি মোৰ এইটো পাৰ হৈ গ'ল ইফালে এইটো হ'ল 120 ডিগ্ৰী 120 ডিগ্ৰী এইটো হ'ল ক্ৰিকেট খেল তাৰপিছত আছে ফুটবলৰ কিমান আছে 108 ডিগ্ৰী আমি এইটো এনেকৈ ঘূৰাই ল'ব পাৰিম ঘূৰাই ল'লে আমাৰ সুবিধা হ'ব 108 ডিগ্ৰী যেহেতু বনাব দিছে তো আমি এনেকৈ ঘূৰাই ল'ব পাৰিম 108 ডিগ্ৰী 108 ডিগ্ৰী এইখিনি হ'ল 110 ডিগ্ৰী ইয়াতকৈ আমাৰ কম ল'বলৈ 2 এইখিনি হ'ল 108 ডিগ্ৰী এতিয়া আমি এইটো জইন কৰি দিম এইখিনি হৈ গ'ল 108 ডিগ্ৰী এশ 8 ডিগ্ৰী আমাৰ কি আছিল ফুটবল তাৰপিছত আমি আকৌ কাবাডী লিখিবলৈ কাবাডী কিমান 72 ডিগ্ৰী এইটো আমি এনেকৈ আকৌ আগৰ নিচিনা ঘূৰাই ল'ম 72 ডিগ্ৰী ইয়ালৈকে আছে 70 তাৰমানে এনেকুৱা আমি হিচাপ কৰিব পাৰি 10 20 30 40 50 60 70 ইয়ালৈ 72 ডিগ্ৰী তাৰমানে আমাৰ এইখিনি মানত হ'ব 72 ডিগ্ৰী এতিয়া আমি এইটো জইন কৰি দিম ডিগ্ৰী
এইখিনি হৈ গ'ল 72 72 ডিগ্ৰী কিহৰ আছিল কাবাডী আৰু বেডমিণ্টনে কিমান আছে 60 এটা আমি জোখমাক কৰিলে আমাৰ এইটো 60 ওলাব চাব পাৰা তোমালোকে এইটো 60 ডিগ্ৰী ওলাইছে 60 ডিগ্ৰী আছিল বেডমিণ্টন $60 ডিগ্ৰী বেডমিণ্টন এইটো হ'ল আমাৰ পাই চিত্ৰ পাই চিত্ৰ